নিশ্চয়কৈ ৰাজদীপ যেহেতু 200 বছৰীয়া যেটো আমাৰ ঐতিহ্য বা মনিৰাম দেৱানে যেহেতু চাহৰ যেটো আসলতে খেতি সেই চাহৰ খেতি কৰা মনিৰাম দেৱানে যে চাহৰ খেতি 200 বছৰীয়া যি আমাৰ ইতিহাস সেই ইতিহাসৰ এটা আসলতে ঐতিহ্যপূৰ্ণ দিন আজি বুলি উল্লেখ কৰিব পাৰি কিয়নো যি চাহ উদ্যোগৰ যিসকল আসলতে চাহ উদ্যোগৰ লগত জড়িত যিসকল চাহ জনগোষ্ঠী সেই চাহ জনগোষ্ঠীৰ বা চাহ জনজাতিৰ যিসকল চাহ জনজাতি বা চাহ জনগোষ্ঠী যিসকল আছে তেওঁলোকৰ যি আসলতে মূল কৃষ্টি বা তেওঁলোকৰ যি সংস্কৃতি এটা ঝুমুৰ নৃত্য সেই ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ সৃষ্টি কৰিব আজি আৰু সন্ধ্যা ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে উল্লেখ কৰি বহু বা আসলতে গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই ঝুমুৰে বিশ্ব অভিলেখ সৃষ্টি কৰিব আৰু মই বৰ্তমান যি স্থানত উপস্থিত আছো এয়া হৈছে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ যি আসলতে দুৱাৰেদি প্ৰধানমন্ত্ৰী ভিতৰলৈ আসলতে তেওঁ যাব বা আসলতে যি অনুষ্ঠান সেই অনুষ্ঠান উপভোগ কৰিব যোৱা এইটো হৈছে পথ বা প্ৰধানমন্ত্ৰী এই দুৱাৰেদি আসলতে ভিতৰ ভাগলৈ যাব আৰু এই গেটেৰে যিসকল ভিভিআইপি আহিব বা গেষ্ট আহিব ভিভিআইপি গেষ্ট আহিব উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয় যিসকল ন্যায়াধীশ আছে তেওঁলোক এই পথেৰে যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিসকল মই পুনৰ উল্লেখ কৰিছোঁ যে উদ্যোগপতি আহিব বহু সংখ্যক আৰু সমান্তৰালকৈ 60খনকৈ ৰাষ্ট্ৰৰ যি ৰাষ্ট্ৰদূত সেই ৰাষ্ট্ৰদূত এই আসলতে প্ৰৱেশ দুৱাৰেদি যাব আৰু যি মূল অনুষ্ঠান সেই অনুষ্ঠান তেওঁলোকে উপভোগ কৰিব গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ যি চাহ উদ্যোগৰ মূল সংস্কৃতি ঝুমুৰ নৃত্য সেই ঝুমুৰ বিনন্দিয়া নামেৰে শীৰ্ষক নামেৰে আসলতে যি নামাকৰণ কৰা হৈছে এই অনুষ্ঠান সেই অনুষ্ঠানত আজি ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ সৃষ্টি কৰিব আৰু তাৰ প্ৰাকখনত দেখা পোৱা গৈছে যে নিৰাপত্তা বেষ্টনীৰ পৰা আৰম্ভ কৰি যি আসলতে খুব সুন্দৰকৈ সজাই পৰা তোলা হৈছে যি সৰু সজাই ষ্টেডিয়াম মই যদি উল্লেখ কৰোঁ যে বিপৰীত দিশে যদি আমি চাওঁ যে চাহ জনজাতিৰ বা চাহ জনগোষ্ঠীৰ যি আমাৰ কলা সংস্কৃতি আছে যি আসলতে তেওঁলোকৰ বাদ্যযন্ত্ৰ আছে সেই বাদ্যযন্ত্ৰসমূহক এই ধৰণে ইয়াতে চানেকি তুলি ধৰা হৈছে ঢোল যি তেওঁলোকৰ মাদল তাল বা এনে ধৰণৰ যি জাপি আসলতে চাহ বাগিচাৰ লগত জড়িত যিসকল আসলতে চাহ জনগোষ্ঠী সেই চাহ জনগোষ্ঠীৰ এনেসমূহ আসলতে বাদ্যযন্ত্ৰকে উল্লেখ কৰি যি তেওঁলোকৰ কলা সংস্কৃতি আছে সেই সংস্কৃতিৰ চানেকি ইয়াতে ধৰি তোলাৰ প্ৰয়াস কৰা হৈছে আৰু কটকটীয়া বা নিৰাপত্তা বেষ্টনী বৰ্তমান আসলতে যথেষ্ট কটকটীয়া কোনো ব্যক্তি বাহিৰৰ পৰা ভিতৰ ভাগত বৰ্তমান তেওঁলোকক আহিবৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই সাধাৰণ ব্যক্তিসকলক যিসকলৰ ইয়াতে অনুজ্ঞাপত্ৰ আছে বা যিসকল ইয়াতে আহিব পাৰিব তেওঁলোকক যি আসলতে পাছ দিয়া হৈছে সেই পাছৰ দ্বাৰা তেওঁলোকে 2 বজাৰ পৰা ইয়াতে প্ৰৱেশ কৰিব পাৰিব এই ধৰণৰ আসলতে বিষয়সমূহ ইয়াতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে যথেষ্ট সংখ্যক আৰক্ষী সকলক ইয়াতে নিয়োগ কৰা হৈছে তেওঁলোকে পুংখানুপুংখভাৱে যি আসলতে সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশক তেওঁলোকে আসলতে দৃষ্টি ৰাখিছে যাতে কোনো ধৰণৰ আশংকা বা কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি যথেষ্ট লক্ষ্য ৰখা হৈছে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাবৰ বাবে ৰাজ্যৰ 800খনকৈ চাহ বাগিচাৰ যিসকল আসলতে লোক আছে তেওঁলোকৰ পৰা যথেষ্ট সংখ্যক লোকৰ আগমন ঘটিব বা চাহ বাগিচা 800খন চাহ বাগিচাৰ আসলতে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিব ইয়াত আৰু তেওঁলোকক যিহেতু অনুজ্ঞাপত্ৰ দিয়া হৈছে তেওঁলোক ইয়াতে আহি উপস্থিত হ'ব আৰু যি ঝুমুৰ নৃত্যৰ যি আসলতে মাদকতা সেই মাদকতা মাদলৰ যি শব্দ সেই শব্দই ৰজন জনাব বিয়লি ভাগত বা সন্ধ্যা ভাগত আৰু সেই আসলতে যি ঝুমুৰ যি নৃত্য সেই নৃত্যৰ দ্বাৰাই আসলতে বিশ্ব অভিলেখ সৃষ্টি কৰিব অসমে আৰু এই ঝুমুৰ নৃত্যই যিহেতু বিশ্ব অভিলেখ সৃষ্টি কৰিব মই পুনৰ উল্লেখ কৰিছোঁ যে যি চাহ উদ্যোগ আছে সেই চাহ উদ্যোগে ইতিমধ্যে যিহেতু বিশ্বৰ এখন বজাৰ দখল কৰে অসমৰ চাহ বুলি ক'বলৈ গ'লে আসলতে বিশ্বত যিহেতু সমাদৰ এটা আছে বা অসমৰ চাহ উদ্যোগক সমগ্ৰ বিশ্বতে আসলতে পৰিচিত গতিকে এই আসলতে এনেধৰণৰ সময়তে কিন্তু যিটো চাহ জনগোষ্ঠীৰ যিটো আসলতে কলা সংস্কৃতি আছে যি ঝুমুৰ নৃত্য আছে সেই ঝুমুৰ নৃত্যকো কিন্তু বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত যি আসলতে প্ৰয়াস কৰিছে সেই প্ৰয়াস কৰাৰ প্ৰাকখনত আসলতে এনেধৰণৰ যি ব্যৱস্থাপনা সেই গঢ়ি তোলা হৈছে আৰু যি ষ্টেডিয়াম আছে আসলতে সেই সৰু সজাই ষ্টেডিয়ামৰ বাহিৰ ভাগত বৰ্তমান আমি দেখুৱাই আছোঁ যে খুব সুন্দৰ এটা পৰিৱেশ ইয়াতে নৰেন্দ্ৰ মোদীৰ আসলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ বাবে আসলতে মূল যিখন
দুৱাৰ বা মূল গেট এই ধৰণে আচলতে প্ৰস্তুত কৰা হৈছে আৰু এই দুৱাৰেদি আচলতে প্ৰধানমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিব আৰু সমান্তৰালকৈ 60খনকৈ ৰাষ্ট্ৰৰ যি ৰাষ্ট্ৰদূত আছে উচ্চতম ন্যায়ালয়ৰ যিসকল আচলতে উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশ আছে তেওঁলোকে এই দুৱাৰেদি প্ৰৱেশ কৰিব সমান্তৰালকৈ যিসকল আচলতে গণ্যমান্য ব্যক্তি বা যিসকল VVIP ইয়াত আগমন ঘটিব সেই তেওঁলোকে এই পথেৰে আচলতে বা এই দুৱাৰেদি ভিতৰ ভাগত প্ৰৱেশ কৰিব আৰু যি ঝুমুৰ যি নৃত্য সেই নৃত্য তেওঁলোকে ইয়াৰ পৰাই উপভোগ কৰিব ৰাজদীপ অনুভৱক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত আমাক সবিশেষ জনোৱাৰ বাবে আৰু বিয়লিৰ ভাগলৈ যেহেতু এই কাৰ্যসূচী আৰম্ভ হ'ব আমি পোনপটীয়াকৈ আপোনালোকক এই কাৰ্যসূচীৰ পৰা পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিম আৰু হয়তো যিমানে সময় বাগৰিব সিমানে এজনকৈ গৈ 8800 যুৱক যুৱতী তাত সাজু হ'বগৈ আজি মূল অনুষ্ঠানটোৰ বাবে এই পৰিৱেশবোৰ আপোনালোকক দেখুৱাই যাম এই মুহূৰ্তত আমি অনুভৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ